আজি এনেকুৱা এজন যুৱকৰ ওচৰলৈ আহিছো যিজন যুৱকে ভৰিৰে ছবি আঁকি বিশ্ব ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে তেওঁ হল বিশ্বজিৎ সোণোৱাল তোমাক প্ৰথমতে মোৰ চেনেললৈ স্বাগতম জনাইছো নমস্কাৰ জনাইছো আপোনালোকক যে অহাৰ বাবে তোমাক মানে আমি নিউজ চেনেল বিলাকত দেখি আছো কেইদিনমানৰ পৰা তুমি বহুত সুন্দৰকৈ ভৰিৰে ছবি আঁকি তুমি মানে বিশ্ব ৰেকৰ্ড কৰিছা নহয় জানো হেতু কাৰণে আমাৰ চেনেলৰ জৰিয়তে তোমাক মানে চিনাকি কৰি দিম বুলি ভাবিলো আৰু হে আহিলো এই সাৰ্টিফিকেট কেখন কত পাইছিলা তুমি মানে এই সাৰ্টিফিকেটখন হল আপোনাৰ 28 ফেব্ৰুৱাৰী তাৰিখে এখন মই ভৰিৰে চিত্ৰ অংকন কৰিছিলো লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ এই চিত্ৰখন 28 তাৰিখে ৱেব ৱৰ্ল্ড ৰেকৰ্ডত মই মানে পঠিয়াইছিলো তেওঁলোকে এই 28 তাৰিখত মই এটা ইন্টাৰভিউ লৈছিল যে সম্পূৰ্ণ প্ৰফেশন বিলাক বিচাৰিছিল চিত্ৰখনৰ কিদৰে অংকন কৰা হৈছিল কি ৰং ব্যৱহাৰ কৰা হৈছিল মই সম্পূৰ্ণ তথ্যবিলাক দিলো তথ্যবিলাক দিয়াৰ পিছত তেওঁলোকে 29 ফেব্ৰুৱাৰী দিনাখন তেওঁলোকে মোক এপ্ৰুভেল লেটাৰ ঘোষণা কৰিছিল মানে হয় চিত্ৰখন ৱেব ৱৰ্ল্ড ৰেকৰ্ড এটা গঢ়িবলৈ সক্ষম হৈছে বুলি তেওঁলোকে মোলৈ কনফাৰ্মেশন লেটাৰ পঠিয়াইছিল তেওঁলোকে এইখন তেওঁলোকে প্ৰমাণপত্ৰ প্ৰদান কৰিছে আৰু 25 দিন মানৰ ভিতৰত তেওঁলোকে সম্পূৰ্ণ অৰিজিনাল সাৰ্টিফিকেট প্ৰেৰণ কৰিম বুলি মোলৈ বাৰ্তা প্ৰেৰণ কৰিছে মেইলৰ যোগেদিও জনাইছে আৰু ফোনতো কথা বতৰা হৈছে আৰু তুমি কেতিয়াবা আৰম্ভ কৰিছিলা মানে ছবি আঁকিবলৈ মোৰ চিত্ৰকলা দিশটো আচলতে মই ক'ব লাগিব এটা দীঘল যাত্ৰা বুলি ক'ব লাগিব মই 3 বছৰ ধৰি আজি 2 মাহ 3 মাহ হৈ গৈছে একেলে ঠাই তাৰপিছতে আৰু ভৰিৰে অঁকাটো তোমাৰ কেনেকৈ আহিলে বাৰু প্ৰথমতে হাতেৰে আঁকিছিলা মানে কি হ'ল মোৰ যেতিয়া হাতে আঁকি বহুত আঁকিলোতো উজনি অসমৰ পৰা নামনি অসমলৈ প্ৰায় মই 3000খন চিত্ৰ অংকন কৰিলো বহুতক দিলো তাৰপিছত মই ভাবিলো যে এবাৰ ভৰিৰে এখন অংকন কৰি চাওঁ যিহেতু মানুহৰ কৰ্মদক্ষতা থাকিলে বুলি আপুনি যিকোনো কামেই বা যিকোনো অভ্যাসৰ দ্বাৰা আপুনি কৰিব চেষ্টা কৰিব লাগে যে মই সেইটো ভাবে যে ভৰিৰে অংকন কৰি কিবা এটা দেখাব পৰা যায় নেকি যে চিত্ৰ আকাৰত তেনেকুৱাকে এই চিত্ৰখন মই প্ৰস্তুত কৰিছিলো বিশ্ব ৰেকৰ্ডলৈকে যাওঁতে সেই যাত্ৰাটোত তোমাৰ কিমান কষ্ট হৈছিল কি হৈছিল কেনেকৈ আগবাঢ়ি গৈছিলা হয় এই যাত্ৰাটোত মই উপনীত হ'বলৈ মানে এই চিত্ৰকলা দিশটোত মই বহুত খৰচাও পৰে খৰচাটো কথা নকওঁ বাৰু মোৰ এটাই টাৰ্গেট আছিল বা এটাই মানে মোৰ লক্ষ্য আছিল যে জীৱনত কিবা এটা নহয় কিবা এটা কৰি দেখুৱাৰ সেই অনুভৱটো জাগি আছিলে মনত আৰু তাৰ বাবে এদিন লাগি থাকিলো যে সফলতা নোহোৱালৈকে মই এইটো দিশতে লাগি থাকিম বুলি মোৰ এটা মাইণ্ডত মানে কনচেপ্ট এটা আছিল সেইটো দিশক লৈ মই আগুৱাই গৈছিলো তেনেকুৱা আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে কিবা হেৰি লৈছে নাই তোমাৰ সংস্থাপনৰ দিশত আজিলৈ তেওঁলোকে বাৰ্তা পঠিয়া নাই মই শিক্ষামন্ত্ৰীকো এপ্লিকেশ্যন দিছিলো যে এইটো দিশত যদি কিবা এটা আগবাঢ়ি যোৱাৰ পথ আছে এই পথটো দিয়ক বুলি পেলাই তেওঁলোকে এতিয়ালৈকে বাৰ্তা প্ৰেৰণ কৰা নাই বহুতে বিশ্ব ৰেকৰ্ড কৰিব বিচাৰে হয় নাই বাৰু বহুতে তেওঁলোকক কি ক'বা কিমানখিনি কষ্টৰে আগুৱাই যাব লাগিব বুলি ভাবা তুমি মানে কি হ'ল কষ্ট মানে কি আপোনাৰ যোনটো কামত আপুনি পাৰফেক্ট সেই কামটো যদি সদায় আপুনি মনৰ আগত যদি সাহস লৈ যদি আগবাঢ়ি যায় এদিন নিশ্চয় আপুনি সফলতা অৰ্জন কৰিব যদি আপুনি ৰৈ নিদিয়ে যে কেতিয়াবা খোজটো পাছলৈ যাব মন কৰিব কিন্তু আপুনি মনত যদি ডাঠ কৰে যে কামটোকে মই কৰিম এদিন নহয় এদিন কৰি দেখুৱাম তেনেকুৱাকৈ যদি সাহস লয় নিশ্চয় পৰা যাব মই তাকে বাৰ্তা প্ৰেৰণ কৰিম এখন হ'ল আমাৰ অসমৰ মুখ্যমন্ত্ৰী চিত্ৰ অংকন কৰা হৈছিল প্ৰায় 1 বছৰ 1.5 বছৰমান হৈ গৈছে এখন আপোনাৰ ৱাটাৰ কালাৰ লগত কৰা হৈছিল আৰু লগতে পেন্সিল স্কেচ পোৰ্ট্ৰেইট ড্ৰয়িঙত দেখুওৱা হৈছিল আৰু আছে ধুনীয়াকৈ নাম চাম লিখি দিছাচোন ন হয় মোৰ মানে প্ৰতিখন ছবিত নিজৰ এটেষ্টেডটো দিয়া হয় মানে নামটো দিয়া হয় আৰু এয়া হ'ল অসমৰ সাহিত্যিকলৈও এতিয়া পৰিৱৰ্তন হৈছে এওঁ তৰালী শৰ্মা আৰু সুধাকন্ত জনপ্ৰিয় গায়ক বুলিও জনা যায় হাতেৰে কৰা নে ভৰিৰে কৰা হৈছে এইবিলাক চব হাতেৰে কৰা ন এগৰাকী বলিউডৰ ছিংগাৰ আলকা য়াগনিক দিন হৈছে বহুত মানে গোটেইবিলাক পিকচাৰ দেখুৱাবলৈ হ'লে বহুত দীঘল হৈ যায় মানে সেইকাৰণে এৰি ধৰি স্বদেশ প্ৰেমৰ গায়ক আমাৰ মহেন্দ্ৰ হাজৰিকাই এখনো অলপ দিন হৈছে অংকন কৰা এইবিলাক হাতে কৰা পেন্সিল স্কেচৰ আছিলে প্ৰথম চিম্পুল পোৰ্ট্ৰেইট ড্ৰয়িঙৰ আৰু আছে ইণ্ডিয়ান আইডল জুনিয়ৰ আমাৰ তাৰকা গায়ক হিমেশ ৰেশমিয়া বুলি আৰু আছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশ এনেকে পুনাই কিনে দেখা যাম নীল আকাশ দিন হৈছে এইবিলাক শুনা নাই আৰু তুমি যে ইমান ধুনীয়াকৈ মানে কৰিলা তো বহুত বেছি ভাল লাগিছে আৰু তোমাৰ সুন্দৰ হওক
কামবোৰ ভালকে চলাই যোৱা সেইটোৱে ৰাইজে সকলো ৰাইজে মৰম দিব ধন্যবাদ